নমস্কাৰ উত্তৰ নাৰ্চাৰী আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি দেখাবলৈ বিচাৰিছোঁ লেচুৰ পুলি। এইটো সিডলেছ লিচু হয়। আপোনালোকে যদি প্ৰয়োজন থাকে ৰুব পাৰে আৰু ঠিক অহা সিজনৰ বাবে এইটো বৰ ধুনীয়া হ'ব। এতিয়া আমি পেকেট চেঞ্জ কৰি দিয়া হ'ব এইখিনি লিচুৰ, আৰু যিসকলে নাৰ্চাৰী ব্যৱসায়ৰ লগত জড়িত তেখেতসকলৰ বাবে আমি জনাইছোঁ যে এই লিচুটো এতিয়া আমাৰ পৰা ক্ৰয় কৰি ডাঙৰ পেকেট কৰি দিলে অহাবাৰ ফুল আহিবলৈ সক্ষম হ'ব আৰু আপোনালোকে ভাল দামত বিক্ৰী কৰিব পাৰিব। এইখিনি লিচু হৈছে মুজাফৰপুৰ ভেৰাইটি। এইটো মুজাফৰপুৰৰ যিটো ডাঙৰ লিচু হয়, গুটিটো সৰু হয়, সেই ভেৰাইটি লিচু হয়। আপোনালোকে চাব পাৰে খুব সুন্দৰ পুলি আছে। আপোনালোকে যদি প্ৰয়োজন আছে আমাৰ নাৰ্চাৰীৰ পৰা ল'ব পাৰে। আৰু আমি দেখাবলৈ বিচাৰিছোঁ তেজপুৰৰ লিচু, তেজপুৰৰ সিডলেছ ভেৰাইটিৰ লিচু। আৰু আমি কিছু ডাঙৰ পেকেট কৰি দিয়া হৈছে। ডাঙৰ পেকেট কৰি দিলে সুন্দৰ ব্ৰাঞ্চ আহে আৰু ফুল আহিবলৈ সক্ষম হয় ছিজনত। সেইকাৰণে আমি ডাঙৰ পেকেট কৰি দিছোঁ। আৰু আপোনালোকক যিকোনো ধৰণৰ লিচু, মুজাফৰপুৰ হওক বা তেজপুৰে হওক বা আমাৰ লোকেল যিটো থলুৱা লিচু হয় সেইখিনিও হয়, সেইখিনিও আমাৰ লগত পাব। গতিকে লিচুৰ পুলি লাগিলে আমাৰ নাৰ্চাৰীলৈকে আহিব পাৰে। আমাৰ 2খন নাৰ্চাৰীতে উপলব্ধ থাকিব লিচুৰ পুলি। আৰু ইয়াৰ বিষয়ে বিশেষ জানিব লগা থাকিলে অনুগ্ৰহ কৰি আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। আমি আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।